শিলপুখুৰী বৰিবজাৰত বিজেপিৰ নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰী। যদি সিহঁতৰ কাম কাটিব নালাগে তহঁতে ভোট দিব লাগিব, নহলে সিহঁতৰ কাম কটা যাব। মই কিন্তু বেয়া মানুহ। যদি হেনো কাম কাটিব নালাগে তহঁতে ভোট দিব লাগিব, নহলে হেনো কাম দুখন কাটা যাব। মনত ৰাখিবি, মই কিন্তু বেয়া মানুহ, মই কৈ দিছো। 9 নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী বৰিবজাৰত আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত এইদৰে কয় বিধায়ক ৰমাকান্ত দেউৰীয়ে। দেউৰীয়ে লগতে আৰু কয়, তহঁতে ভোট নিদিলে আমাক মাতি আনি কষ্ট নিদিবি। কোন কোন কেন্দ্ৰত কিমান ভোট দিয় গম পাম। তহঁতে ভোট দিলেও চৰকাৰ হ'ব, নিদিলেও চৰকাৰ হ'ব। পাৰ্টি জিকিব, তথাপি চৰকাৰ হ'ব। তহঁতে দিলেও হ'ব চৰকাৰ, নিদিলেও হ'ব চৰকাৰ। মক্ৰমালী চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অসম মহিলা কংগ্ৰেছৰ সম্পাদিকা হৰেছা খানমে আজি শতাধিক মহিলা লগত লৈ বিজেপিত আনুষ্ঠানিকভাৱে শিলপুখুৰী এই পঞ্চায়তে ভোট নিদিলেও হ'ব বিজেপি চৰকাৰ, দিলেও হ'ব বিজেপি চৰকাৰ, নিদিলেও হ'ব বিজেপি চৰকাৰ। যদি চৰকাৰ হয় তেতিয়াহ'লে তহঁতৰ ভোটটো পানীত পেলাই কিয় দিব লাগে? কংগ্ৰেছক দিয়া মানে বোকাত পেলাই দিয়া শুনা নাই, কংগ্ৰেছক দিয়া মানে পানীত পেলাই দিয়া শুনা নাই। ক তহঁতে জিকা দলত দিব লাগে না হাড় দলত দিব লাগে? ক তহঁতে হাড় দলৰ কাৰণে আহিছ না জিকা দলৰ কাৰণে আহিছ? মোক ক, হাড় দলৰ কাৰণে আহিছ না জিকা দলৰ কাৰণে আহিছ? এটা চাপৰিলে নহ'লে তোৰ হাতত চাওঁ। তহঁতে তহঁতৰ কংগ্ৰেছলৈ যাবলৈ মনে মনে চিন্তা কৰি আছ নহয় না নহয়? ক সঁচা কথা ক, আমি বেয়া নাপাওঁ, দিলে দিবি, নিদিলে নাই, বাছ। কিন্তু মিছা কথা নকবি। এই উৎকট গৰমত আমাক মাতি আনি তহঁতে আমাক কষ্ট নিদিবি। এই কষ্টটো পাপ লাগিব তহঁতক, আমাৰ নালাগে। কংগ্ৰেছৰ যিহেতু মানুহ নাইকিয়া হৈ গৈছে, গতিকে মোৰ ফালে ভাল ল'ব বুলি ভাবিছিলোঁ, কিন্তু নাই, ভুল ধাৰণা। এতিয়া মেক্সিমাম ইউৰোপীয় মানুহেও এইবাৰ আমাৰ বিজেপি যোগদান কৰিছে। আজি আপোনালোকে দেখা পালেহঁতি বৰিবজাৰ যিখন মিটিং হৈছে, এটা হিন্দু মানুহ নাই, গোটেইবিলাক মুছলমান মানুহ। সেইখন মিটিং তেওঁলোকে নিজে পাতিছে। 5,000 অধিক মানুহ হৈছে। গতিকে 5,000 আমি 2,000 বাদ দিওঁ, 3,000 পাম। এনেকৈ লাহে 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 যিমান নিৰ্বাচনী চাপি আহিছে সিমানেই বিজেপি পদুম ফুল আকৌ ফুলিবলৈ আৰম্ভ কৰিছে। সন্দেহ নাই, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তাত কোনো সন্দেহ নাই। ৰাইজ এটা কথা আছে আমাৰ ডাকৰ বস্তু, যেতিয়া পাত তলুৱে পাত খায়, চেৰেলি বেলেগে খায়। যেতিয়া লতা বনিব চব একেলগে পলুৱে লতা বনে। সেই তেনেকৈ বিজেপিলৈ চব চেৰেলি ভেলি হৈ আছিলে। এতিয়া যিমান উচ্চ চাপি আহিছে তিমান পলু লতা বনালৈ নিচিনা বিজেপিত মানুহে লতা বনিছে। বদৰুদ্দিন আজমলে দেখা যায় প্ৰত্যেকটা মাইনৰিটি এলেকাত বেলেগ জেগাত নাযায়, কি ক'ব ছাৰ? এইটো সাংবাদিক তাতে প্ৰমাণ। সিহঁতে ভাবিছে যে মুছলিম আহি মোক ভোট নিদিয়ে, সি নিজে জানে। আৰু কি যিখিনি লেকচাৰ মাৰিব চাবিছে কেনেকৈ লেকচাৰ মাৰে। তেওঁলোকে তিতাবৰত কেণ্ডিডেট দিয়ে, কিন্তু এটা মানে কংগ্ৰেছক ভোট দিবলৈ মানা কৰি আকৌ নগাঁৱত তেওঁলোকে কেণ্ডিডেট দিছে। বদৰুদ্দিন আজমল বেছি দিন নাই, এইবাৰ বদৰুদ্দিন আছে এখনো নাপাব পাৰে। সন্দেহ আছে যদি বদৰুদ্দিন আজমলে যদি ধুবুৰীখন নাপায় আৰু নাই আৰু এইবাৰ নীল হোৱাৰ পিছত বদৰুদ্দিন নাইকিয়া হ'ব, চব মানুহ বিজেপিৰ যোগদান। বদৰুদ্দিন আজমলে কয় সুৰেশ বৰা যে মাইনৰিটি এলেকাত যায় তেন্তে বোৰখা পিন্ধি যাবলৈ কয়, কি ক'ব ছাৰ? এই কি বোকা পিন্ধিব, কি বুজি নাপাওঁ। বদৰুদ্দিন আজমলে প্ৰত্যেকখন সভাখনে কৈ থাকে যে মাইনৰিটি এলেকাত গ'লে বোৰখা পিন্ধি যাব লাগে। আৰু বেছি দিন নাই, মৰিবলৈ বয়স হৈ আহিছে এতিয়া লাহে লাহে। মিছা ইমান বেয়া। আমাৰ অসমীয়াত কয় এইটো মৰিবলৈ ভয়, ঈশ্বৰৰ নাম লওঁ, ঈশ্বৰৰ নাম লওঁ। এতিয়া সি আল্লাহৰ নাম লোৱা সময় হৈছে, এতিয়া ৰাজনীতিৰ সময় নাই। মিছা কথা বয়স হ'ল, এইবিলাক বকি কি ধৰিছে? আৰু মানুহ শাৰীৰিকভাৱে দুখ। মানুহে যদি এনেকৈ ধৰি ধৰি হাতত ধৰি ৰাজনীতিৰ কি লাভ আছে? তাৰমানে মৃত্যুৰ সময়লৈকে মানে সি পৰাজয় নকৰে। তাৰমানে চি পি এটা কথা আছে, গুণ আছে। চি পি মানুহ এটা গুণ আছে, মৃত্যু হৈ যাব কিন্তু নিজৰ থিয়ৰিটো কেতিয়াও তেওঁলোকে নাপাহৰে। তেনেকৈ বদৰুদ্দিন আজমলে মৃত্যু হৈ যাব, সি তাক ইডি কৰি মৰি যাব। প্ৰত্যেকখন মিটিঙতে ৰাইজৰ কিমান সঁহাৰি পাইছে? কোন? আমি বিজেপি এই মানুহ যোৱা যি নিৰ্বাচনৰ যিটো সমাগম, ৰাইজৰ সমাগম, ৰাইজৰ
আদৰণি এবাৰ বেছি আৰু মোৰ সমষ্টিত মই ভাবিছিলোঁ প্ৰথমে 50,000 তাৰ মাজতে এতিয়া আহি গ'ল 10,000 আকৌ যোগ এতিয়া কালিবাৰ দেখিছোঁ আকৌ 10,000 এনেকৈ কৰি 80 মান ল'ম বুলি ঠিক নাই আৰু কাৰণ কংগ্ৰেছ নাইকিয়া হোৱা মানে অঁ গৈ 80 মান দখল কৰোঁ ঠিক নাই আৰু ধৰা মোৰ সমষ্টিতে ঢিঙৰ পৰা আবু হুছেইনৰ ৰিপৰ্ট, বেছি ক্ৰাইম অসম 24।